কাইলৈ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ্থীক লৈ বৰবাগান আঞ্চলিক নেমচুৰ সম্বৰ্ধনা। আজি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বৰবাগান আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ বৰবাগান অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ ঘৰে ঘৰে গৈ একোখনকৈ গামোচা আৰু কলমেৰে শুভেচ্ছা জ্ঞাপন কৰে দৰং জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আমিনুৰ ৰহমান আৰু বৰবাগান আঞ্চলিক সমিতিৰ সভাপতি বাহাৰুল হকে। নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিয়াউল হকে উক্ত কাৰ্যসূচীত উপস্থিত থাকি এইদৰে কয়। যি নহওক পোনপ্ৰথমে মই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দৰং জিলাৰ অন্তৰ্গত বৰবাগান আঞ্চলিকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইকাৰণে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আহি থকা অহাকালি হাইস্কুল সিদ্ধান্তৰ যি চূড়ান্ত পৰীক্ষা আছে, এই বৰবাগান অঞ্চলত তেওঁলোকৰ আঞ্চলিকৰ অধীনত যিখিনি ছাত্ৰ ছাত্ৰী আছিলে এই ছাত্ৰ ছাত্ৰীখিনিৰ এই আজিৰ পৰা প্ৰায় 3 মাহমান পূৰ্বৰ পৰাই তেখেতসকলে এটা ভাল পদক্ষেপ লৈছিলে। ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈছিলে, তেখেতসকলৰ কোচিং চেণ্টাৰৰ শিক্ষকসকলৰ লগতো যোগাযোগ ৰাখিছিলে তেখেতসকলে, আৰু তেখেতসকলৰ পঢ়া শুনাত কেনেকুৱা অগ্ৰগতি হৈছে তাৰ খতিয়ানো কিছু প্ৰস্তুত কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ হাতত তেখেতসকলে অৰ্পণ কৰিছে। শিক্ষকসকলৰ, ছাত্ৰসকলৰ আৰু অভিভাৱকসকলৰ মাজত তেওঁলোকে এক যোগসূত্ৰৰ এক সমন্বয়ক হিচাপে তেখেতসকলে কাম কৰিছে। তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই জগতে বৰবাগান আঞ্চলিক সমিতিৰ অন্তৰ্গত যিখিনি কেণ্ডিডেট আছে তাৰ লগতে সমগ্ৰ অসমৰ অহাকালি যি ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলো পৰীক্ষাৰ্থীক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা আমি আন্তৰিক আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলক আমি আশীৰ্বাদো কৰিছোঁ তেখেতসকলে যিখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় সকলোৰে অতি সুখ্যাতিৰে তেখেতসকলে পৰীক্ষাত অৱতীৰ্ণ হয়, তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ আহিব পাৰে তাৰ কাৰণে পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। তাৰ সমান্তৰালকৈ জানে আপোনালোকে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ এডুকেশ্যন পেজ এণ্ড প্ৰগ্ৰেছৰ লগত জড়িত। সেয়েহে আমি শিক্ষাৰ লগত যিখিনি আনুষংগিক দিশ আছে গোটেই দিশখিনি সামৰি আমাৰ নেমচুই কাম কৰে। আৰু অনাগত দিনতো ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে নেমচুৰ নিৰবিচ্ছিন্নভাৱে অবিৰতভাৱে কাম কৰি যাব, ইয়াত কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। আৰু নেমচু সদায়ে ছাত্ৰৰ লগত শান্তিৰ লগত আৰু প্ৰগতিৰ লগত আছে। এইখিনিয়ে কৈ বৰবাগান আঞ্চলিকক পুনৰবাৰ ধন্যবাদ আৰু